নতুন বছৰ সমাগত নতুন বছৰ অহাৰ প্ৰাক মুহূৰ্তত ৰাইজৰ মাজলৈ গৈছে এটা নতুন গীত আৰু গীতটিত কণ্ঠদান কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় গায়ক নীলিমজ্যোতি বৰুৱাই। আহক আমি নীলিমজ্যোতি বৰুৱাৰ গীত শুনো আৰু তাৰ পিছত আমি পোনপটীয়া সম্প্ৰচাৰ যোগে নীলিমজ্যোতি বৰুৱাৰ সৈতে কথা পাতিম। সপোনে সপোনে জিলিকি উঠিছে তোমাৰে ছবিটি কিয়নো আজি যে সপোনে সপোনে জিলিকি উঠিছে তোমাৰে ছবিটি কিয়নো আজি যে মৰমে আল ফুলে আকুৱালিব খোজে তোমাৰে আকাশে বতাহে মৰমৰ সুৰভি লিখিছো কবিতা তোমালৈ বুলি আকাশে বতাহে মৰমৰ সুৰভি লিখিছো কবিতা তোমালৈ বুলি মনৰ দুৱাৰ দিলো খুলি তুমি আহিবা বুলি ভাবি ফুলকলিতেও উঠিল ফুলি তোমাৰ বাবে পাহি মেলি পাহি মেলি পাহি মেলি জোনাকৰ পোহৰত হৃদয়ৰ দাপোনত তুমি আহি ৰলাহি মোৰে যে কাষত জোনাকৰ পোহৰত হৃদয়ৰ দাপোনত তুমি আহি ৰলাহি মোৰে যে কাষত মনৰ এন্ধাৰ আঁতৰি যায় মৰমে দেখো সাৰ পাহাৰ মোৰ এই জীৱন হ'ল ৰাগিনী তোমাৰ প্ৰেমত পাই সঁহাৰি পাই সঁহাৰি পাই সঁহাৰি সপোনে সপোনে
সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰ্দাত দেখিবলৈ পালে নীলিমজ্যোতি বৰুৱাৰ এটা নতুন গীত সপোনে সপোনে। আৰু এই মুহূৰ্তত কণ্ঠশিল্পীগৰাকী আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে। মই যাব বিচাৰিম নীলিমজ্যোতি বৰুৱাৰ ওচৰলৈ। নীলিমজ্যোতি বৰুৱা ডাঙৰীয়া, নৱবৰ্ষৰ প্ৰাকখনত আপোনাৰ এটা নতুন গীত অসমৰ ৰাইজলৈ আগবঢ়োৱাৰ বাবে আপোনাক আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেকুৱা ধৰণৰ অনুভৱ এই মুহূৰ্তত গীতটিৰ টেলিভিশ্যন প্ৰিমিয়াৰ সম্পন্ন হোৱাৰ পিছত? একচুৱেলি মই সঁচাকৈ আজি প্ৰথমতে আপোনাক আৰু প্ৰাক চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সুযোগখন দিয়াৰ বাবে। এই গীতটো মই একচুৱেলি এটা ৰোমেণ্টিক গান বুলিয়ে চবেই কৈছে, ৰোমেণ্টিক গানেই হয় কিন্তু গানটোৰ এটা লাভৰ এটা পজিটিভ ভাইব আছে। সেই পজিটিভ ভাইবছটো লৈ পেলাই মই মানুহে যিটো গাই গানটো ডেডিকেট কৰিছোঁ, দ'জ হু বিলিভ ইন লাভ, দ'জ হু ৰেচপেক্ট লাভ, সেইটোৰ ওপৰত মই এটা বিলিভ কৰি আজি এই গানটো ডেডিকেট কৰিছোঁ। আৰু গানটো তাৰমানে আমি গোটেই বস্তুতে আমাৰ লাভটো চবতে থাকে। ধৰক আমি গছ বা ফুল আমি চবকে ভাল পাওঁ, ঠিক তেনেকৈ মানুহে মানুহক ভাল পাব লাগে। সেই থিমটো লৈ মই গানটো ৰচিছিলোঁ আৰু সুৰো কৰিছিলোঁ। আৰু এতিয়া এই গানটো ৰাইজে আঁকোৱালি ল'লে মই নথৈ আনন্দিত পাম, আনন্দিত হ'ম। হয়, নীলিমজ্যোতি বৰুৱা ডাঙৰীয়া, আপুনি গীতটিত কণ্ঠদান কৰিছে, গীতটি সুৰ দিছে, আপুনি গীতৰ কথাংশ আপোনাৰেই। গীতটিৰ পিকচাৰাইজেশ্যন সন্দৰ্ভত ক'ব নেকি? দৃশ্যগ্ৰহণ সন্দৰ্ভত কেনেকৈ নিশ্চয়ায়ন কৰা হৈছে গীতটি? পিকচাৰাইজেশ্যনটো আমাৰ অতি জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ অসীম বৈশ্য তেওঁ কৰিছে। তেওঁৰ ডাইৰেকশ্যন আৰু তেওঁৰ এইটো কনচেপ্টটো তেখেতৰে হয়। তেখেতে খুব সুন্দৰভাৱে গানটোৰ লগত মেচ কৰি পেলাই পিকচাৰাইজেশ্যন কৰিছে। আৰু ৰাইজেও এই গানটো চালে এটা যিটো ফ্লেশ্ববেকৰ এটা ষ্টৰি লৈ পেলাই তেওঁ গানটো ৰখিছে, ৰাইজে হয়তো চালে গানটো বুজি পাব বা ধৰিব পাৰিব। হয়, গীতটি খুব সুন্দৰকৈ পিকচাৰাইজেশ্যন কৰা হৈছে আৰু আপোনাৰ কণ্ঠৰ গীতটি খুব সুন্দৰভাৱে প্ৰকাশিত হৈছে। নীলিমজ্যোতি বৰুৱা ডাঙৰীয়া, মই সুধিব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ গীতে অসমৰ ৰাইজৰ জনপ্ৰিয়তা কিমান দূৰ লাভ কৰিব বুলি আপুনি আশা প্ৰকাশ কৰিব খোজে? গীতটিত নতুন ট্ৰিটমেণ্ট দিয়া হৈছে, নতুন চিন্তাধাৰা যেন বহি প্ৰকাশ কৰিছে গীত। মই খুবেই আশাবাদী, একচুৱেলি মানুহৰ গানবিলাকৰ লগত মেলোডিটো খুব দৰকাৰ আৰু মেলোডিৰ লগত কথাংশটো বিৰাট দৰকাৰ। গতিকে মই অলপমান গানবিলাক লিখিলে বা সুৰ কৰিলে অলপমান এক্সপ্লেইন কৰিলে ভাল হয়, যাতে গানবোৰ ৰাইজে আদৰি ল'ব পাৰে আৰু গানবিলাকৰ যাতে এটা গুৰুত্ব থাকে বা মূল্য থাকে, এটা ভেলু থাকে। সেইকাৰণে যিটো ৰোমেণ্টিক গান বা ৰোমেণ্টিক যিটো মেলোডি ছং, সেই গানবিলাকত কথা সুৰ দুয়োটা যদি একেলগে মিক্স হৈ যায় বা মিলে, তেতিয়াহ'লে গানটো সঁচাকৈ ৰাইজে আদৰি লোৱাত সহায় হয়, ৰাইজে আদৰি লয়, মই ভাবোঁ। হয়, নীলিমজ্যোতি বৰুৱা ডাঙৰীয়া, আপোনাৰ গীতটিত এটা ৰুচি প্ৰকাশ পাইছে আৰু আপুনি এই মুহূৰ্তত কি ক'ব খোজে? অসমৰ সংগীত জগতৰ শেহতীয়া কাম কাজক লৈ আপুনি কিমান দূৰ সন্তুষ্ট? নহয়, মই সঁচাকৈ মই সন্তুষ্ট, কাৰণ বেলেগ ধৰণৰ বেলেগ সংগীত শিল্পীয়ে বেলেগ ধৰণৰ তেওঁলোকৰ কনচেপ্ট লৈ পেলাই গানবিলাক বনাই আছে। গানবিলাক এতিয়া মানুহে দেখা পাইছোঁ, এতিয়া নতুন জেনেৰেশ্যনে আদৰি লৈছে। গতিকে গান পুৰণাই হওক বা নতুনেই হওক, গানটো সঠিকভাৱে গায়কে গাব পাৰে, সুৰ কৰিব পাৰে আৰু তাত যদি কথাখিনি ভাল হয়, মই ভাবোঁ গানটো মানুহে আদৰি ল'ব আৰু গান কেতিয়াও বেয়া হ'ব নোৱাৰে, গান ভালেই হ'ব। হয়, নীলিমজ্যোতি বৰুৱা ডাঙৰীয়া, আপুনি শেষত অসমৰ ৰাইজক কি ক'ব খোজে? নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আপোনাৰ এটা নতুন গীত আজি উপহাৰ দিয়া হৈছে, ৰাইজলৈ কি আহ্বান থাকিব আপোনাৰ? মই অসমীয়া ৰাইজলৈ নৱবৰ্ষৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে ভাল হওক, তাকে মই শুভকামনা কৰিছোঁ। আৰু গানটো ৰাইজে শুনক, ৰাইজে লাভক, যিটো ভালপোৱাক সন্মান কৰিব শিকক। চবতে প্ৰেম লাগে, চবতে ভালপোৱা লাগে। গতিকে মই ভাবোঁ আমাৰ ভালপোৱাৰে আমি গোটেই পৃথিৱীখনক আমি আঁকোৱালি ল'ব পাৰিম আৰু অসমবাসীৰ ৰাইজেও নিজৰ মাজত ভালপোৱা জগাই দেশখনৰ উন্নতি কৰিব বুলি মই আশা কৰোঁ। হয়, নীলিমজ্যোতি বৰুৱা ডাঙৰীয়া, আমিও আশা কৰিছোঁ আপোনাৰ এই নতুন সৃষ্টিয়ে অসমৰ ৰাইজৰ মৰম চেনেহ লাভ কৰিবলৈ সক্ষম হওক, গীতটিয়ে জনপ্ৰিয়তা লাভ কৰক। ধন্যবাদ নীলিমজ্যোতি বৰুৱা ডাঙৰীয়া।